হাই বন্ধুসকল, আজি কাইলৈ যিহেতু ঘৰলৈ যাওঁ, পাঁচজনী বাৰ্থডে আছে শনিবাৰে, সেইটো আজি বোলো অলপ বজাৰ কৰি আহোঁ। তাকে ওলাই যাম বজাৰখন আপোনালোকৰ দেখাম, গুৱাহাটীৰ বজাৰবিলাক আপোনাৰ। প্ৰথম যাম বৰবাৰী, তাৰপিছত যাম নাৰেংগী। চাই থাকিব দেই ভিডিঅ'টো সেইফালেকে, তেতিয়াহে গম পাব। এতিয়া আমি গাড়ীলৈ অপেক্ষা কৰিব লাগিব, যিহেতু আমি যিডোখৰ ঠাইত আছোঁ সেইডোখৰত বাছ পোৱা নাযায়। আচলতে এইটো হ'ল VIP ৰোড। VIP ৰোডত সদ্যহতে ডাঙৰ গাড়ী চলোৱাত নিষেধাজ্ঞা আছে, সেইকাৰণে আমি মেজিকতে যাব লাগিব। এই এখন আহিছে, এইখন সদ্যহতে আমি যোৱা ঠাইলৈ নাযায়, সেইটো কাৰণে নাৰাখিলে। আমি নেক্সট গাড়ীখনলৈ অপেক্ষা কৰি আছোঁ, চাওঁচোন। এই এইখনত খালী আছে নেকি? আমি গাড়ী উঠিছোঁ, এতিয়া যাওঁ বজাৰলৈ। সদ্যহতে আমি প্ৰথম বৰবাৰী গৈছিলোঁ, কিন্তু বৰবাৰীত আমাৰ কামটো নোহোৱাৰ কাৰণে আমি নাৰেংগী পোনে নাৰেংগীলৈ গুচি আহিলোঁ। এইখনে হৈছে নাৰেংগী বজাৰ। বজাৰ মানে প্ৰায় বজাৰ বুলি ক'ব নোৱাৰি, কাৰণ কি হ'ল, বজাৰখন হ'ল প্ৰায় ফুটপাথতে সকলো অসমীয়া মানুহে বেপাৰ কৰি খাই বৈ আছে। এয়াই হ'ল ফুচকা। কোনে কোনে খাই ভাল পায় কমেণ্ট কৰি জনাবচোন। এয়া বজাৰখনত এটা বস্তু ভাল লাগে, এয়া চাওকচোন, প্ৰত্যেক শুকান মাছ, তাৰ লগতে এয়া কঁঠাল। কাৰ ভাল লাগে? এতিয়াতো কঁঠাল খোৱাই বতৰ, কাৰণ আমি যিহেতু গুৱাহাটীত আছোঁ, মন যায় এতিয়া কঁঠাল খাবলৈ, কিন্তু ইয়াত খাব নোৱাৰি। দাম শুনিলে আপোনাৰ চকু কপালত উঠি যাব মানে। এই ফুটপাথৰ দোকান, কাপোৰৰ দোকান আপোনালোকে ল'ব আহিব পাৰে। দাম বেছি ন, প্ৰায় 100 টকাই। এইয়া এই পালোহি আমাৰ প্ৰিয় বস্তুটো। দোকানখনত সুধি চাওঁচোন আছে নাই। অঁ, এইখন দোকানত সেই বস্তুটো নাই বোলে। দেখুৱাম বাৰু আমি কি বস্তু আনিছোঁ। এইডোখৰ যে কেমেৰাটো এনেকৈ দেখিছে, কাৰণ গম পাইছেনে হয়তো পোৱা নাই, কাৰণ ওচৰতে ট্ৰেইন এখন ৰৈ আছিলে। ঘপকৈ মানে হৰ্ণটো এতিয়া আহিব গৈছিলে, সেইটো কাৰণে সকলো দৌৰা-দৌৰি লাগিছিল। ভাগ্য ভাল কিন্তু দেই, যেনে তেনে বাচি আহিছোঁ। এতিয়া কেঁচা শাক পাচলিৰ দামবিলাক সুধি চাম, কেনেকুৱানো কিমাননো দাম হৈছে। আগত আজি বহুত দিনতে আহিছিলোঁ, দাম শুনি মানে বজাৰ নকৰিলোঁ, কাৰণ হাতত পইচা নাই। সেইটো কাৰণে আজিও সুধি চাওঁচোন কোনটোনো কিমান দাম। আনাজ কেই টকা? বহুত। জিকা কেই টকা? 60 টকা। চব 60 টকাই নেকি? সাংঘাতিক দাম। এইবাৰ আহি কাপোৰৰ দোকান সোমালোঁ, কাৰণ মোৰ লগৰজনে বোলে কাপোৰ লয়। সিও কালিলৈ মোৰ লগৰতে আমাৰ ঘৰলৈ যাব, সেইকাৰণে নতুন কাপোৰ এটা ল'ম বুলি দোকানত সোমালোঁ। আৰু লগতে এই দোকানীজনৰ মনৰ কথা অলপ পাতিলোঁ, কাৰণ তেওঁ ঘৰনো ক'ত, কিমান দিননো তেওঁ ইয়াত কাম কৰি আছে, তাকে জানিবলৈ চেষ্টা কৰিলোঁ। বহুত বস্তু ঘৰ ইয়াতে নে? ইয়াতে। অঁ, আহি মোৰ প্ৰিয় বস্তুটো দেখা পালোঁ, বোলো খাই যাওঁ। মোৰ বন্ধুজনকো বোলো ঘুগুনি দেখোন 2 প্লেট।
যদি ভিডিঅ'টো ভাল পায় লাইক শ্বেয়াৰ কমেণ্ট কৰিব দেই ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কিন্তু চেনেলটো দিলৈ সামৰিলোঁ বাই